আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আমাৰ আসাম জব হাব চেনেলটোত। এই চেনেলটোত মই বেংকিং এক্সামৰ লগতে মই অসম চৰকাৰৰ বিভিন্ন পৰীক্ষা বা SSC ৰিলেটেড গাইডেঞ্চো আগবঢ়াই আহোঁ। স্পেচিয়েলি বেংকিঙৰ ভিডিঅ' বেছি বনাওঁ, কাৰণ মই নিজে বেংকৰ এক্সাম ক্ৰেক কৰিছিলোঁ, কিন্তু বাকী ছাবজেক্টৰ ভিডিঅ' মই দি আহিছোঁ আৰু গাইডেঞ্চ আপোনালোকক দি আহিছোঁ। আজি আমি ডিছকাছ কৰিব গৈ আছোঁ APSCৰ ফৰেষ্ট ৰেঞ্জাৰ এক্সামটোৰ কাৰণে নটিফিকেশ্যন আহিছিলে। এটা ভাল জব হয়, অফিচাৰ ৰেংকৰ। আৰু তেতিয়া বহুতে কৈছিলে যে আপুনি এনালাইচিছ কৰিবচোন। তেতিয়া মই এখন ইংলিছ পেপাৰখন এনালাইচিছ কৰি আপোনালোকৰ মাজলৈ অলৰেডি আগবঢ়ালোঁ। আজি মই ইয়াৰ জেনেৰেল ষ্টাডিজ যোনখন পেপাৰ আহে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি মই চালোঁ, আৰু কোনটো টপিকৰ পৰা বেছি প্ৰশ্ন আহে, কোনটো টপিকত আমি বেছি গুৰুত্ব দিব লাগে, সেইটো মই নিজে আপোনালোকক এনালাইচিছ কৰি পেলাই দেখাম। গতিকে ভিডিঅ'টো একদম শেষলৈকে চাব, বহুতখিনি কথা জানিব পাৰিব। মই নিজে লিখি লৈছোঁ কোনটো টপিকৰ পৰা কেইটা প্ৰশ্ন আহিছে, আৰু সেইটো হিচাপত আপোনালোকে নিজেও প্ৰিফাৰেঞ্চ দি পেলাই পঢ়িব পাৰিব এক্সামটোৰ বাবে। মই ধুনীয়াকৈ লিখি লৈছোঁ তালিকা বনাই। চবতকৈ বেছি প্ৰশ্ন আহিছিলে অসমৰ পৰা, আছাম স্পেচিফিক। তো আছাম পাৰ্টটোৰ পৰা আছাম হিষ্ট্ৰী, আছাম GK, আছাম পলিটি, আপোনাৰ আছাম ইকনমিক্স। তো এই আছাম পাৰ্টটোৰ পৰা আছাম আৰ্ট এণ্ড কালচাৰ, ইয়াৰ পৰা 15টা প্ৰশ্ন আহিছিলে। 100 কুৱেশ্যনৰ ভিতৰত 15টা ইয়াৰ পৰাই আহিছে। তাৰপিছত ছেকেণ্ড প্ৰিফাৰেঞ্চ আপোনালোকে দিব পাৰে ইণ্ডিয়ান হিষ্ট্ৰী। ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা 11টা প্ৰশ্ন আহিছে। চাওক, মেথছ এণ্ড ৰিজনিং 7টা প্ৰশ্ন আহিছে। কাৰেণ্ট এফেয়াৰ্ছ 7টা। এতিয়া বহুতে কাৰেণ্ট এফেয়াৰ্ছ ইমান আহে সিমান আহে কৈ থাকে, আপুনি কাৰেণ্ট এফেয়াৰ্ছৰ 7টা প্ৰশ্ন আহিছে। তো কাৰেণ্ট এফেয়াৰ্ছ চাওক, টাইম দিব লাগে। কাৰেণ্ট এফেয়াৰ্ছ পঢ়োঁতে নিশ্চয় টাইম দিব লাগে। তো আই থিংক ফৰেষ্ট ৰেঞ্জাৰ এক্সাম GS পেপাৰৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছ ইউ কেন স্কিপ, বিকজ ইট কণ্টেইনছ অনলি 7 কুৱেশ্যনছ। তো ইউ কেন স্কিপ দিছ 7 কুৱেশ্যনছ না। বাকীখিনিত আপুনি বেছি টাইম দিব পাৰিব তেতিয়া। তো কাৰেণ্ট এফেয়াৰ্ছ আপুনি অকণমান স্কিপ কৰি দিব পাৰে, শেষলৈ টাইম হ'লে পঢ়ি ল'ব। ইণ্ডিয়ান পলিটি 6টা কুৱেশ্যন আহিছে। এইখিনি ষ্টেটিক পাৰ্ট, এইখিনি এবাৰ পঢ়ি ল'ব, আপোনাৰ গোটেই লাইফ টাইমৰ কাৰণে হৈ যাব। যি এক্সাম নিদিয়ে, গোটেই লাইফটো এক্সাম দি নাথাকে বাৰু, কিবা এটা এক্সাম পাছ কৰিতো জব এটা নিশ্চয় পাব। তাৰপিছত ছায়েন্স এণ্ড টেকন'লজি 6টা প্ৰশ্ন আহিছে। জিঅ'গ্ৰাফী 4টা প্ৰশ্ন। আৰ্ট এণ্ড কালচাৰ, আৰ্ট এণ্ড কালচাৰ মানে এইখিনি ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰৰ পৰা 4টা প্ৰশ্ন। ছ'চিয়েল ৰিফৰ্ম এণ্ড মুভমেণ্টছ, ঠিক আছে, যিখিনি মুভমেণ্ট হৈছিলে ভাৰতত বা অসমত, অসমৰ পৰা দিয়া নাই, মই ভাৰতৰখিনি পৰা দিছোঁ। অসমৰ যিমান আছে ইয়াতে ইনক্লুড কৰি দিছোঁ। ইয়াৰ পৰা 4টা, আৰু মিছেলেনিয়াছ 1টা, ঠিক আছে। তো আপুনি চাব চবতকৈ বেছি কুৱেশ্যন ক'ৰ পৰা আহিছে আমি চাওঁ আহক। চবতকৈ বেছি আমি কিহত প্ৰিফাৰেঞ্চ দিব লাগিব আমি যদি পঢ়োঁ চিৰিয়েলি। মই যদি কওঁ, ফাৰ্ষ্ট আপুনি আছাম পাৰ্ট দিব লাগিব। আছাম পাৰ্ট ভালকৈ পঢ়ক। ছেকেণ্ড ইণ্ডিয়ান হিষ্ট্ৰী। মই যদি GK পাৰ্টখিনি কৈ থাকোঁ। থাৰ্ডত আপুনি পলিটি, ঠিক আছে। ফ'ৰ্থত ছায়েন্স প্লাছ এনভাইৰনমেণ্ট। এনভাইৰনমেণ্টৰ কিন্তু ভালকৈ চাব, ইয়াৰ পৰা আহিব, কাৰণ ফৰেষ্ট ৰেঞ্জাৰ এক্সাম হয়। তো এই 4টা আপুনি বেছিকৈ প্ৰিফাৰ। তাৰপিছত মেথছ আৰু ৰিজনিংটো পঢ়িবই লাগিব, সেইখিনিতো লাগিবই, কাৰণ সেইখিনি নাজানিলে আপুনি কেনেকৈ এক্সাম পাছ কৰিব। তো মেথছ এণ্ড ৰিজনিং চাইডে কৰি গৈ থাকক, ঠিক আছে। তো আমি ধুনীয়াকৈ এইখিনি এনালাইচিছ কৰিলোঁ, ঠিক আছে। আপোনালোকে যদি পঢ়িব বিচাৰে ক'ৰ পৰা পঢ়িব, কিতাপ ল'ব পাৰে, কেনেকৈ পঢ়িব লাগে সেইটোও যদি বিচাৰে, মই এটা ভিডিঅ' লাগিলে আগবঢ়াই দিম, আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব। আৰু যদি এই ভিডিঅ'টোত ভাল ৰেছপঞ্চ আহে, তেতিয়া মই আপোনালোকৰ কাৰণে মক টেষ্ট নিজে প্ৰস্তুত কৰি উলিয়াম। ইয়াৰ উপৰি আগৰ প্ৰশ্ন কাকতখিনি ছল্ভ কৰি আপোনালোকক দেখাই দিম কেনেকৈনো এক্সামত প্ৰশ্ন কাকতবিলাক ছল্ভ কৰে, ঠিক আছে, কেনেকৈ কম সময়ত কৰিব লাগে। কাৰণ ফৰেষ্ট ৰেঞ্জাৰ এক্সামটো এনেকুৱা হয় 3টা-4টা ষ্টেজত হ'ব আপোনাৰ। তাৰপিছতে আপোনাৰ পেপাৰো বহুত আহিব। ইংলিছৰ কাৰণে বেলেগ পেপাৰ, GS পেপাৰ বেলেগ, 2টা অপশ্যনেল ছাবজেক্টৰ পেপাৰ আহিব। তো সময় দিব লাগিব। গতিকে GS পেপাৰখন বহুতে টাইম দিব নোৱাৰে, কাৰণ অপশ্যনেল 2টাত বেছি গুৰুত্ব দিব লাগে। তো সেইটো কাৰণে মই উলিয়াই দিলোঁ কোনখিনিত GSৰ কাৰণে বেছিকৈ পঢ়িব লাগে আপুনি। এইখিনি পঢ়ি দিয়ক। আছাম পাৰ্ট, ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, ছায়েন্স এণ্ড এনভাইৰনমেণ্ট। এনভাইৰনমেণ্টটো কিন্তু স্পেচিয়েলি গুৰুত্ব দিব, কাৰণ ইয়াৰ পৰা প্ৰশ্ন বেছি আহিব, ফৰেষ্ট এক্সামে যিহেতু হয়। আৰু মেথছ এণ্ড ৰিজনিংটোতো আপুনি জানিবই লাগে, কিবা এটা এক্সাম দিয়াৰ আগতে বেছিক সেইখিনি জানিবই লাগে, ঠিক আছে। আৰু মেথছ এণ্ড ৰিজনিঙৰ কাৰণে আপুনি ভিডিঅ' চাব পাৰে, আৰু এইখিনিৰ কাৰণে আপুনি কিতাপ পঢ়িলেই যথেষ্ট হৈ যায়। আৰু মেথছ এণ্ড ৰিজনিংখিনি কিতাপ পঢ়ি নহয়, এইখিনি ভিডিঅ' চাই, তাৰপিছত প্ৰেক্টিছৰ কাৰণে প্ৰেক্টিছ মেটেৰিয়েল ল'ব পাৰে, ঠিক আছে। এতিয়া সেইখিনি আপুনি ক'ৰ পৰা ল'ব, ভিডিঅ'টো শেষলৈকে চাই থাকক, গম পাই যাব। ডেছক্ৰিপশ্যনত লিংক আছে, তাত মই ডেইলি ৰিডিং কম্প্ৰেহেনশ্যনৰ আপোনালোকক RC কুৱেশ্যন দি মানে পেৰেগ্ৰাফ দিওঁ, নিউজ পেপাৰ আৰ্টিকেল
বেংকিং ৰিলেটেড বেছি দিওঁ আৰু সেইটো জইন কৰি ল'ব পাৰে ফ্ৰীতে আপোনালোকে মেটেৰিয়েলছখিনি পাই থাকিব আৰু আমাৰ মেথছ এণ্ড ফিজিক্স এপ এপ্লিকেশ্যনটো ডাউনলোড কৰি লওক তাত আপোনালোকে বহুতকেইটা কোৰ্চ পাব যদি আসাম গভৰ্ণমেণ্ট ৰিলেটেড কোৰ্চ লাগে আসাম জবছত ক্লিক কৰিব আৰু যদি SSC বা বেংকিং ৰিলেটেড কোৰ্চ লাগে বেংকিং SSCত ক্লিক কৰিব ঠিক আছে মেথছ এণ্ড ফিজিক্স এপ এপটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'লে হ'ল আপুনি যদি আসাম গভৰ্ণমেণ্ট বা SSC এনেকুৱা ধৰণৰ পৰীক্ষাৰ কাৰণে পঢ়ি আছে সবতকৈ বেছি কি লাগে আমাক জেনেৰেল ষ্টাডিজ মানে জেনেৰেল এৱাৰনেছৰ গোটেইখিনি বস্তু লাগে তো তাৰ কাৰণে মই এটা গভৰ্ণমেণ্ট এক্সাম মহাবাণ্ডল বুলি এটা লৈ আহিছোঁ PDF কোৰ্চ কমপ্লিট পেকেজ থাকিব ইয়াতে আপুনি এইখিনি চালে বেলেগ PDF বা প্ৰেক্টিছ মেটেৰিয়েল একো নাচালেও হ'ল ঠিক আছে তো ইয়াত আপোনালোকে টোটেল অলমষ্ট 30,000 MCQ পাই যাব 30,000 ভাবক 30,000 MCQ প্লাছ থিয়ৰী পাই যাব এভৰি ছাবজেক্ট ঠিক আছে তো কি কি ছাবজেক্ট আছে মই যদি একবাৰ আপোনালোকক দেখাই দিওঁ আপোনাৰ 100 ৰিডিং কম্প্ৰেহেনশ্যন ছেট আছে 1000টা পাজল সিৰিজ আছে ৰিজনিঙৰ কাৰণে জেনেৰেল এৱাৰনেছৰ থিয়ৰী 18টা ফাইল এই 18টা ফাইলত আপুনি হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটিকেল সায়েন্স আৰু কম্পিউটাৰ সায়েন্স এভৰিথিং যিখিনি জেনেৰেল এৱাৰনেছত আহে এভৰিথিং পাই যাব তাৰপিছত এইখিনিৰ ওপৰত PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কি আহিছিলে প্ৰত্যেক টপিকৰ সেয়া লাগিলে হিষ্ট্ৰী হওক জিঅ'গ্ৰাফি হওক পলিটিকেল সায়েন্স হওক ইকনমিক্স হওক ইণ্ডিয়ান জিঅ'গ্ৰাফি যিয়ে নহওক আৰু তাৰ ডিটেইল সলিউশ্যন PYQটো আছে এটাৰ ডিটেইল সলিউশ্যন এই গোটেইখিনি টোটেল 30,000 মান MCQ আছে ঠিক আছে ঠিক তেনেকৈ মেথছৰো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যিমান আহিছে SSC হওক আসাম গভৰ্ণমেণ্টত হওক বেলেগ গভৰ্ণমেণ্ট এক্সামতে হওক প্ৰত্যেকটো চেপ্টাৰ ৱাইজ ধুনীয়াকৈ কুৱেশ্যন প্লাছ তাৰ সলিউশ্যন কম্পিউটাৰ নলেজৰ PDF আছে ধুনীয়াকৈ ৰিজনিঙৰো তেনেকৈ আগতে যিমান আহিছে তাৰ PYQ প্লাছ সলিউশ্যন আৰু জেনেৰেল ইংলিছতো আপুনি জেনেৰেল ইংলিছৰ 14টা চেপ্টাৰৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্লাছ সলিউশ্যন গোটেইখিনি 30,000 MCQ জাষ্ট 499 rupees আপুনি লাইফ টাইম ভেলিডিটিত পাই যাব PDF ঠিক আছে ধুনীয়াকৈ ডাউনলোড কৰি আপুনি পঢ়ি থাকিব পাৰে যিকোনো এক্সামৰ কাৰণে এইটো মোষ্ট ইম্পৰ্টেণ্ট মেটেৰিয়েল হয় আৰু এইটো লৈ ল'লে বেলেগ PDF বা কিতাপ পঢ়াৰ দৰকাৰ নাই এতিয়া আহোঁ মেথছ এণ্ড ৰিজনিঙৰ কথালৈ মেথছ এণ্ড ৰিজনিং মই নিজে যিহেতু পঢ়াব পাৰোঁ মই GK পেপাৰখিনি পঢ়োৱা টান হয় সেইটো কাৰণে মই PDF প্ৰভাইড কৰিছোঁ বিচাৰি উলিয়াই মেথছ এণ্ড ৰিজনিং মই নিজে ভিডিঅ' আকাৰে আপোনালোকক পঢ়াই দিছোঁ প্ৰত্যেকটো চেপ্টাৰ ঠিক আছে প্ৰত্যেকটো চেপ্টাৰ ভিডিঅ' লেকচাৰ আছে 35টা ভিডিঅ' মেথছ আৰু ৰিজনিং মিলাই 35টা ঠিক আছে তাৰপিছত আপোনাৰ প্ৰেক্টিছ পেপাৰখিনিতো পাবই আগৰ যিটো কোৰ্চত প্ৰেক্টিছ পেপাৰ থাকিব মেথছৰ আৰু ৰিজনিঙৰ চেপ্টাৰ ৱাইজ অলমষ্ট দুইটা মিলাই আপোনাৰ 10,000 মান MCQ থাকিব ঠিক আছে PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্ৰত্যেক এক্সামৰ তাৰ সলিউশ্যন চেপ্টাৰ ৱাইজ ইয়াৰ উপৰি 1000টা পাজল সিৰিজ ইয়াতো দি দিছোঁ মেথছৰ মক টেষ্ট থাকিব মক টেষ্ট মানে আপুনি এক্সামত দিয়া নিচিনাকৈ এটেম্প কৰিব পাৰিব ৰিজনিঙৰ মক টেষ্ট থাকিব তাৰপিছত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক মই নিজে ভিডিঅ' আকাৰে পঢ়াই দিছোঁ এই 35টা ভিডিঅ'ত কমপ্লিট আপোনাৰ থিয়ৰী কভাৰ হৈ যাব আৰু এইটো জাষ্ট 499 rupees দিলে আপুনি মেথছ এণ্ড ৰিজনিঙৰ এক্সপাৰ্ট বনি যাব পাৰিব ইয়াত আহি ইয়াত আৰু ভিডিঅ' এড হৈ গৈ থাকিব তাৰপিছত ইংলিছৰ ছাবজেক্টটো যদি এক্সট্ৰাকৈ ল'ব বিচাৰে ইংলিছৰ পঢ়োৱা নাই এইটো PDF কোৰ্চ হয় যিখিনি ক'লোঁ মই ইংলিছৰ 14টা ফাইলত আপোনাৰ চেপ্টাৰ ৱাইজ MCQ আহি যাব ঠিক আছে ৰিডিং কম্প্ৰেহেনশ্যন 100টা ছেট আহি যাব এই গোটেইখিনি এইটো ইংলিছৰো আপোনাৰ 10,000টা মান MCQ আহি যাব ঠিক আছে এইটো জাষ্ট 299 rupeesত গোটেই বছৰটোৰ কাৰণে পাই যাব আৰু SSC CGL যদি কোনোবাই প্ৰিপেয়াৰ কৰি আছে আপোনালোকে মক টেষ্ট দিয়াটো দৰকাৰী তো তাৰ বাবে SSC CGLৰ Tier 1ৰ কাৰণে ঠিক আছে ফাৰ্ষ্ট আমাৰ Tier 1 এক্সামে হ'ব তাৰ কাৰণে মই 25টা মক টেষ্ট আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ মক পেপাৰ আচলতে PDF আছে 25খন ঠিক আছে এই 25খন মক পেপাৰত আপুনি Tier 1ৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ লগত মেচিং হয় মানে আগতে অহা প্ৰশ্ন সেইটো হিচাপতে মই মক পেপাৰ কেইখন বনাইছোঁ গতিকে 199 rupees লৈ ল'লে এইটো আপুনি লাইফ টাইম পাই যাব এই গোটেইখিনি ল'বৰ কাৰণে মেথছ এণ্ড ফিজিক্স এপটো ডাউনলোড কৰি তাতে বেংকিং SSC বা আসাম জবত ক্লিক কৰি গ'লেই হ'ল নহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব ডাইৰেক্ট তাত গৈও জইন হৈ ল'ব পাৰে